কিছু সময় পাছতে মহন্ত বসুদেৱে বৰযাত্ৰীৰ সহিতে আহি হবহি উপস্থিত। বৰযাত্ৰীৰ আদৰ অভ্যৰ্থনাৰ বাবে সকলো যোগাৰ কৰি ৰাখিছানে? হয় মহাৰাজ, সকলো যোগাৰ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে মহাৰাজ। বেছ, এতিয়া তুমি যোৱা যজ্ঞৰ স্থলীলৈ। আপুনি যজ্ঞৰ স্থলীতে সকলো সুসজ্জিত কৰি তোলক। যাওক, যোৱা কালকতে। কোন ক'ত আছ? সোনকালে আহিব লাগে। বৰযাত্ৰী আহি উপস্থিত হ'ল। লৈ আন পিতৃদেৱকে আদৰিবৰ বাবে। দৰে পালে সম্প্ৰদানৰ সময় হৈছে।
কালকিত মহারাজ আজি মোৰ পৰম সৌভাগ্য মহারাজ সমর প্ৰিয় ভগ্নীক হজ পাত্ৰ সুলক্ষণ বৰৰ হাতত যদিও বা ভগ্নীক যাচিম বিদায় নাই মোৰ বিদায়ৰ চকু পানী প্ৰতিধূলিকণাই আজি ৰাজ কাৰেঙৰ আনন্দতে হ'ল মতলীয়া মহামতি মিষ্ট বসুদেৱক পাই আজি যেন সকলো উন্মনা কালকেতু মহারাজ জীবদৰে ভগ্নীৰ বিবাহ কাৰ্য কৰিলো সমাপন চাবা যাতে উৎসৰ্গিত যৌতুক সামগ্ৰী যায় যেন বৰযাত্ৰীৰ লগত মহারাজ সাজু কৰি ৰখা হৈছে সকলো যৌতুক 18 খৰচ যাব ৰত্নেৰে ৰঞ্জিত 15,000 ঘোঁৰা 400 হাতী লগত যাব দাখে দাখি দুখৰো অধিক আপেক্ষিক মাথুতব আদেশৰ বাবে উত্তম অতি উত্তম কালকেতু মহারাজ নিজে বাঘ জৰি ধৰি হ্যাঁ যাত্ৰাৰ ৰথে নিম আগুৱাই লগত থাকিব ভগ্নীপতি আৰু সন্মানিত অতিথি গতিকে যোৱা কালকেতু মহারাজ শীঘ্ৰে কৰাগৈ সংযোগে তীক্ষ্ণ ঘোঁৰা দুটি শুভ যাত্ৰা আৰম্ভ হওকে এই মুহূৰ্ততে ভাল মহারাজ তীক্ষ্ণ ঘোঁৰা হও ৰাখিছো কাষত মুহূৰ্ততে মই কৰিম সংযোগ দাদা দৈবকী দাদা দৈবকী দাদা এই দৈবকী দৈবকী এই তুই কান্দিছ কিয় আশীৰ্বাদ কৰা দাদা নাপাই নহয় দৈপকী এনেদৰে কন্দা কথা কৰিব আজি তোৰ শুভ দিন আজি তোৰ শুভ লগ্ন এই আনন্দৰ দিনৰ কাৰণে তোৰ দাদা কংসই কিমান যে অধীৰ আগ্ৰহেৰে বাট চাই আছিলে তোক মই কেনেকৈ বুজাম ভনী তই মোৰ আজলি ভনী এনেদৰে যদি তই কান্দ তেন্তে তই চাচোন এবাৰ দাদাৰ চকুলৈ এই আনন্দৰ দিনত কংসৰ চকুত কিন্তু এটোপাল চকু পানীও নাই গতিকে শুন ভনী মই যেনেকৈ কন্দা নাই তইও কিন্তু কান্দিব নোৱাৰিবি হাঁহি হাঁহি মই তোক যেনেকৈ বিদায় দিয়াৰ সপোন দেখিছিলোঁ আজি হাঁহি হাঁহি তই আজি কন্যা হৈ এই ৰাজকাৰেং ত্যাগ কৰি যাব লাগিব বসুদেৱ অতিকে আজলি ভনী মোৰ অতিকে আপোন আজি খন্তে মই তোমাৰ হাতত কৰিছোঁ অৰ্পণ সবাদতে জীৱনতে কেতিয়াও যেনে কষ্ট নাপায় মোৰে আজলি ভনীয়ে মহারাজ
আদেশৰ নকৰ লংঘন। বেশ, দুয়োকে মই প্ৰাণ ভৰি কৰিছোঁ আশীৰ্বাদ। বিধিয়ে মিলাই যেন দুয়োটিকে সৰগৰ সুখ। এতিয়া উঠা দুয়োটি, উঠা ভনী, শুনা দুয়ো। নিজে মই ৰথৰ বাক ধৰি ধৰি আজি যাত্ৰাৰ ৰথ নিম আগুৱাই। বলা বসুদে, বল ভনী। অন্যের মূর্খ কাঙ্ক মোকেই দেখোন উদ্দেশ্য করি কয় কোনোবাই জি তৈয়কির বিয়াপাতি মহা সমারোহে আবুল পাহরাদি মূর্খ কাঙ্ক তাই অস্তম সন্তানে সংঘার করিব তো অবলীলাক্রমে মরণর দিনটোর দুরন্ত ঘোর সমু চাপি আহে দিনে দিনে তারে আজি অপূর্ব সূচনা তারে আজি অপূর্ব সূচনা তারে আজি অপূর্ব সূচনা মনত পৰিছে আজি ধৈৰ্যটিৰ আপোন পাহৰ মূৰ্খ কংসই আনন্দতে পাহৰিছে আপোনাৰ ভূত ভৱিষ্যত। অৱধানে কৰি দিছে আজি বুকে আকাশে বানিয়ে ওৰাই দিছে আজি বুকে কতত নিজৰে আৰু কেতু মহাৰাজ ঘূৰুৱা বিজুলী বেগেৰে তৰোৱাল আনন্দ উন্মত্ত পজা পলক লৌৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলোতে অধিক কৰা থাকে যদি পোৱা হলিয় দত হাতী জোৰে জোৰে আনি মেলি দিয়া ৰজসাগৰতে আনন্দৰ উৎসৱকে ধ্বংসৰে ধুমুহা 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 আজি কালকেতুৱে যিহকেই বিচাৰিছে তাকেই পাইছে। সমগ্ৰ মথুৰাবাসী সমগ্ৰ মানে ৰাজদ্ৰোহীৰ কালকেতুৱে আজি সকলোকে কৰিব সংহাৰে। বহুদেৱ নতুন মিতিৰে স্নেহৰ ভগ্নী দৈৱকী শুনিলি নহয় দুয়ো কাণ পাতি কংসৰ ভৱিষ্যত বাণী
যি মিলন বন্ধনেৰে বান্ধিছিল দুয়োকে, এই মিলনে আজি স্পষ্ট ভাষাৰে কৰিছে ঘোষণা, কংসৰ চিৰি মৰণ। ইয়া ভৰা মৰম জীৱই দুয়োকে কৰিছিল প্ৰদান, তাৰে আজি উচিত প্ৰতিদানে কংসৰ মৰণ। কি কৰিবা বহুতে, অমৃতত গৰল উঠিল। নহবন্যথা, কিন্তু কংসৰ মৰণ কি ইমান সহজ? কংসৰ মৰণ কি ইমান সহজ? স্নেহ মমতা আছে যত মানে বিখাৰিছিলো এই মুহূৰ্ততে। সম্বন্ধ 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 সম্বন্ধৰ নাক পাশে দিলো দলিয়াই খড়গ হাতে দৈবকীকে কৰি শিৰচ্ছেদে মুক্ত হব খোজা কংসৰ মৃত্যুৰ দ্বাৰে ভামেৰে যুদ্ধ কৰি চিৰ ক্ষান্ত হোক মহারাজ, ক্ষান্ত হোক। মানৱ দৈৱাধীন দৈৱক দম্ভালিৰে অতিক্ৰম কৰিব খোজাটো বাতুলতাহে মাথো। তাৰোপৰি মহাৰাজ অগ্নি হত্যা মহাপাপ। কোৱা দাদা, কিবা হেতু অনৰ্থক মৃত্যুদণ্ড ল'ব লাগে আজি? কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই কষ্ট পায় বিনা অপৰাধে? ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছে দাদা? কিয় সানিছে দাদা, কিয়? নাই তোৰ কোনো অপৰাধ। অপরাধ যত মানে এই মূর্খ কংসর নে কি কোৱা বসুদে? কোনে জানে, কোনে কৰে কিবা অপৰাধ? ক'বলৈ কিবা আছে মোৰ? আৰু ক'লেও জানো শুনিবা সঁচাই? ৰজা তুমি সৰ্বশক্তিমান, অকল কৰিব পাৰা ইচ্ছাতেই তোমাৰ। আৰু এই গৰ্বতে গৰ্বিত আজি তোমাৰ কিৰে হিমাত ৰংগিছে। সেয়েহে হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি ৰুধিব খুজিছা। পৰিহাস নালাগে কৰিব, বিলম্বই ঘটাই বিঘিনি। প্ৰথমতে মই দৈবকীকে কৰিম শিৰচ্ছেদ, তাৰ পাছত চামে কিবা দৰে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে আহি সংহাৰ কৰিব কংসকে অবলীলাক্ৰমে। আজু হ দৈবকী তই মৃত্যুৰ বাবে। এই দৈবকী আজু হ তই মৃত্যুৰ বাবে। আজু হ। সাজু আছো দাদা, সাজু আছো মই প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা ধৰক জানিবা, বীৰ তুমি মহাশক্তিমান। কিন্তু তথাপিও আজি সন্মুখত দেখা পাই আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা।
এজোপা দৰে কপিছা ভয়ত কিন্তু এই দৈব্যকী মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামী ৰাগৰ তুমি হেন জ্যেষ্ঠ ভাতৃ দাদাৰ হাতত তেনেহ'লে এই মৃত্যুক মই দেৱতাৰ দান বুলি হাঁহি মুখে কৰিম মই হাঁহি মুখে কৰিম এনে কাৰ্য অতি অশুভন নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিদাখানি ক্ষত্ৰিয় ৰখি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা এনে কাৰ্য কৰা যদি ইচ্ছাতে তোমাৰ যুগে যুগে জগতৰ বীৰৰ সমাজে শত মুখে তোমাক কৰিব গঞ্জনা নলব তোমার নাম ঘৃণাতে লাজতে ঘৃণাতে লাজতে ঘৃণাতে লাজতে আৰু তাৰেই ভয়তে সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই জগতত নিজকে বীৰ বুলি দিব পৰিচয় নে কি কোৱা হিতাকাংক্ষী মৃত্যু মোৰ তুমি বসুদেৱ তাৰো আছে সহজ উপায় মহাৰাজ দৈৱকীও জীয়াই থাকিব আৰু তোমাৰো ৰাজন একোকেই নহব অনিষ্ট নহব এই কংসৰ কৰজোৰে মই কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান অসম্ভৱ বসুদেৱ দৈৱকীৰ প্ৰাণ ভিক্ষা অসম্ভৱ 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 তাৰ পৰিৱৰ্তে মহাৰাজ দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হব এটি এটি কৰি তুলি দিম মই তোমাৰ হাতত হত্যা কৰি সিহঁতকে হবা তুমি নিষ্কণ্ঠকে নিজ ইচ্ছামতে অসম্ভৱ স্বামী নজনাবা তেনোৱা প্ৰাৰ্থনা স্বামী নজনাবা পৃথিৱীৰ নতুন আলহী সৰগৰ দেৱ শিশু সৰল নিষ্পাপ তেওঁলোকৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ প্ৰয়োজন নাই মোৰ প্ৰয়োজন ক্ষান্ত হোৱা দৈৱকী ক্ষান্ত ভাবিছো বসুদেৱ পাৰিবা জানো প্ৰতিজ্ঞা পালিব নিজৰ পাৰিবা জানো বিষৰে জীৱ স্নেহ
নীল সন্তান যদি পারা তেন্তে নাই মোৰ কোনো আপত্তি তোমাৰ মুখৰ চাই মুক্তি দিব পাৰো মই এই কাশী দৈৱকীক ভক্তিধর নরপতি তুমি প্রজা আমি আশ্রিত তোমার দুর্বল আমার পরা প্রবল ভক্তিরে আপন ঈশ্বরে কাহি নিব পারা জীব আছে সকলো আমার তথাপিতো কৌশলা মিশাময় নকৌ কদাপিও প্রাণান্তেও প্রতিজ্ঞা পালিম আখি করি ছন্দ সূর্য দেব দেবীগণ দক্ষিণ হস্ত স্পর্শ করি অর্ধাঙ্গিনী করিস প্রতিজ্ঞা এই লগনত যি কৈছো তজুক আমি পথ অক্ষরে 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 করিম পালন স্বামী এয়া অসম্ভৱ স্বামী এয়া অসম্ভৱ স্বামী ক্ষান্ত হওয়া দৈবকী ক্ষান্ত হওয়া বিধির বিধান কদাপিত নহয় খণ্ডনে বাধা নিদিবা দৈবকী বাধা নিদিবা প্রতিশ্রুত আজি মই নিজর প্রতিজ্ঞা বেশ কথা এতিয়াৰ পৰা তেন্তে গৈ দুয়োজনে সিন্নহীৰ চাবলৈ নিজ সন্তানৰ নিজকে কৰাকৈ প্ৰস্তুত বঢ়িয়া কালকেতু শতবাৰ প্ৰশংসিছো তোমাকে বুজক জগতে কংসৰ শক্তি কংসৰ পৰাক্ৰমে কিমান তোর গর্ভজাত অষ্টম সন্তান তোর গর্ভজাত অষ্টম সন্তান ভগবান তুমি কোন ভগবান নিশে কাকতে দৈবকী